পুনৰবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল বিহালীৰ জীয়ৰী তথা বৰ্তমান গহপুৰৰ বোৱাৰী ছায়া গোস্বামী। মিছন ড্ৰিমছে আয়োজন কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফেশ্বন শ্ব' কম্পিটিশ্যনত অংশগ্ৰহণ কৰি সফলতা অৰ্জন কৰিলে ছায়া গোস্বামীয়ে। মই বৰ্তমান তেখেতৰ বাসগৃহত উপস্থিত আছোঁ আৰু প্ৰথমেই মই ঈশান নিউজৰ পৰা আপোনাক স্বাগতম জনাইছোঁ, অভিনন্দন জনাইছোঁ। কি ক'ব, কেনেকুৱা লাগিছে এই মুহূৰ্তত? নমস্কাৰ, মোৰ নাম শ্ৰীমতী ছায়া গোস্বামী। মই ওপৰজাবাৰী প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰী। মোৰ খুবেই ভাল লাগিছে। মই সৰ্বভাৰতীয় পৰ্যায়ত মিছন ড্ৰিমছৰ উদ্যোগত অনুষ্ঠিত মিছেছ ইণ্ডিয়া প্ৰতিযোগিতাত মিছেছ ডিভা খিতাপ অৰ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছোঁ। ইয়াৰ বাবে মই সমূহ অসমবাসীকে মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।